নীতি আয়োগৰ সমীক্ষাই অসমলৈ কঢ়িয়াই আনিছে অশনি সংকেত। হয়, স্বাস্থ্য শিক্ষাৰ ক্ষেত্ৰত অন্তিম 5 ৰাজ্যৰ তালিকাত আছে অসমৰ নাম। হয়, যি সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমক ভাৰতৰ 5খন ৰাজ্যৰ এখন শ্ৰেষ্ঠ ৰাজ্য কৰাৰ প্ৰতিশ্ৰুতি দি আছে, সেই সময়ত নীতি আয়োগৰ এক সমীক্ষা আহিছে আৰু আজি আমাৰ অসম কাকতত সেই বাতৰি প্ৰকাশ পাইছে। নীতি আয়োগৰ সমীক্ষাই অসমলৈ কঢ়িয়াই আনিছে অশনি সংকেত আৰু স্বাস্থ্য শিক্ষাৰ ক্ষেত্ৰত দেশৰ 5 ৰাজ্যৰ শেষৰ তালিকাত অসমৰ নাম। গতিকে আপোনালোকক আমি জনাই আছো যে এয়া হল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত চলি থকা বিকশিত অসমৰ প্ৰকৃত স্বৰূপ। আজি আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাবোৰ দৈনিক বন্ধ কৰি দিয়া হৈছে। তাৰ বিনিময়ত ব্যক্তিগত শিক্ষানুষ্ঠান দৈনিক গঢ় দিয়া হৈছে। এনেকুৱা এটা ব্যৱস্থাৰ মাজত আছো যিটো ব্যৱস্থাত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল কথাৰ ফুলজাৰিৰ বাহিৰে একো কাম কৰি দিব নোৱাৰে। যদি আমি নীতি আয়োগৰ যি সমীক্ষা বা যি তথ্যসমূহ চাওঁ, তেতিয়াহ'লে আমি সদায় পিছৰ পিনৰ পৰা প্ৰথম স্থানত থাকিবলগীয়া হয়। আজি নীতি আয়োগৰ যি সমীক্ষা, এই সমীক্ষাই আমাক যি তথ্য দিলে, এই তথ্যৰ পৰা স্পষ্ট হয় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখন সম্পূৰ্ণৰূপে বিফল। যি চৰকাৰখনে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিব পৰা নাই, যি চৰকাৰখনে স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব পৰা নাই, আৰু সেই সমীক্ষা এতিয়া নীতি আয়োগে স্পষ্ট ৰূপত প্ৰকাশ কৰিছে। গতিকে শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে ভাবক, কেৱল কথাৰে নহয়, যি দেশত শিক্ষা আৰু স্বাস্থ্য নাথাকে সেই দেশৰ সেই জাতিৰ কিবা উন্নয়ন হ'ব বুলি আমি নাভাবো। সেই দেশত কেৱল কথাৰ ফুলজাৰি থাকিব, সেই দেশত কেৱল লুণ্ঠন থাকিব, সেই দেশত কেৱল সাম্প্ৰদায়িক ৰাজনীতি থাকিব। তাৰ বাহিৰে অন্য কিবা উন্নয়নৰ কিবা কাম হ'ব বুলি আমি অন্তত নাভাবো। আপোনালোকৰ দৃষ্টিভংগী আপোনালোকে আমাক কমেণ্ট বক্সত আহি জনাব যে নীতি আয়োগৰ যি সমীক্ষা দেশৰ শেষৰ 5খন ৰাজ্যৰ তালিকাত অসমৰ নাম, স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত অসমৰ যি সংকটময় অৱস্থা, অসমৰ যি দুৰৱস্থা, এই ক্ষেত্ৰত আপোনালোকৰ মতামতসমূহ জনাব। আমি আমাৰ বেকগ্ৰাউণ্ডত আমি পেপাৰ কাটিংটো দিছো, আপোনালোকে চাব। এই তথ্য আমাৰ অসম কাকতত প্ৰকাশ হৈছে। গতিকে আপোনালোকৰ দৃষ্টিভংগী আপোনালোকে আমাক মতামতসমূহ জনাব। সঁচাকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনৰ দিনত আমাৰ কিবা উন্নয়ন হৈছেনে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ থকা সেই বিকশিত অসমখন ক'ত গ'ল? আজি নীতি আয়োগৰ সমীক্ষাই অসমলৈ যি অশনি সংকেত কঢ়িয়াই আনিছে, এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিবা পৰামৰ্শ, কিবা মতামত দাঙি ধৰিবনে? আপোনালোকৰ মতামতসমূহ আপোনালোকে আমাৰ কমেণ্ট বক্সত আহি জনাওক। ধন্যবাদ।